হাই গাইজ, গোলাকাৰ পৃথিৱীৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই। আজি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ এটা চিকেনৰ সুন্দৰ ৰেচিপি। চাই থাকক। চিকেনৰ ৰেচিপিটো বনাবলৈ যাওঁতে গেছটো অন কৰি কেৰাহীটো তাক গৰম হ'ব দি গেছে কেৰাহীটো গৰম হৈছে তাত অলপ তেল দি তেলটো গৰম হোৱাৰ পিছত আমি আলুখিনি ফাৰ্ষ্ট ফ্ৰাই কৰি লওঁ। ধুনীয়াকৈ ৰং চোৱা হোৱাকৈ আলুটো ফাৰ্ষ্ট ফ্ৰাই কৰি লওঁ। তাৰপিছত আলুটো ফ্ৰাই কৰিছে, যেতিয়ালৈকে আলুটো একদম ধুনীয়াকৈ ৰং চোৱা কালাৰ নাহে তেতিয়ালৈকে আমি আলুটো ফ্ৰাই কৰিম। তাৰপিছত আলুটো ধুনীয়াকৈ ফ্ৰাই হৈছে, ধুনীয়াকৈ নহয় আধা ফ্ৰাই হৈছে। তাৰপিছত আমি এতিয়া আমি ইয়াত দিম তেজপাত, পিঁয়াজ আৰু এইখিনি আমি অলপ সময় ফ্ৰাই কৰিম। যেতিয়ালৈকে পিঁয়াজখিনি ধুনীয়াকৈ গল্ডেন ব্ৰাউন নহয় তেতিয়ালৈকে আমি ফ্ৰাই কৰিম 2-3 মিনিট। ঠিক আছে, অলপ খাই থাকক ৰেচিপিটো আগলৈকে। আৰু এইটো একেবাৰে সহজ ৰেচিপি, চবেই বনাই চিকেন, তথাপিতো দিছোঁ আৰু পিঁয়াজটো এতিয়া আমি গল্ডেন ফ্ৰাই নোহোৱালৈকে পিঁয়াজটো আমি ফ্ৰাই কৰিম। পিঁয়াজটো গল্ডেন ব্ৰাউন হৈছে, এতিয়া আমি দিম আজি চিকেনটো চাওকচোন আৰু কি চিকেন আপোনালোকে কওক কমেণ্টত। চিকেনটো অলপ বেলেগ ধৰণৰ, কি চিকেন আপোনালোকে জনাব। এতিয়া আমি চিকেনখিনি দিয়াৰ পিছত আমি এতিয়া অলপ ফ্ৰাই কৰিম, যেতিয়ালৈকে চিকেনটো কালাৰ অলপ চেঞ্জ নহয় তেতিয়ালৈকে 2-3 মিনিট ফ্ৰাই কৰিম। তাৰপিছত চাওক মাংসটোৰ কালাৰটো চেঞ্জ হৈছে, তো এতিয়া আমি ইয়াক অলপ ফ্ৰাই কৰিম আৰু ভালদৰে। এতিয়া আমি ইয়াত দিম আদা নহৰু। আদা নহৰুখিনি দি আমি এতিয়া অলপ ফ্ৰাই কৰিম, যাতে আদা নহৰুখিনি ভালদৰে ফ্ৰাই হয়, মাংসৰ লগত ধুনীয়াকৈ মিলি যায় আৰু পিঁয়াজখিনিও ধুনীয়াকৈ গলি যায়। এতিয়া আমি 1 মিনিট সময় ধুনীয়াকৈ মিডিয়াম ফ্লেমত ফ্ৰাই কৰিম। 2-3 মিনিট ফ্ৰাই কৰাৰ পিছত দেখিছেনে ৰাইজ অলপ কালাৰটো চেঞ্জ হৈছে। এতিয়া আমি ইয়াত দিম বিলাহী। বিলাহীখিনি এড কৰাৰ লগে লগে আমি ইয়াত দি দিম নিমখ, কাৰণ নিমখটোৱে বিলাহীটো গলি যোৱাত সম্পূৰ্ণ সহায় কৰে। তো আপোনালোকে দি চাবচোন, এইটো কৰি চাব। যেতিয়া বিলাহীটো দিব ন, তাৰপিছতে ঠিক অলপ পিছতে আপোনালোকে নিমখ অকণমান দিব, বা সোৱাদ অনুসৰি যিমানখিনি নিমখ লাগে সেইখিনি দি দিব। তাৰপিছত চাব আমি দি দিম নিমখ। তাৰপিছত এতিয়া ধুনীয়াকৈ লৰাই বিলাহীখিনি লৈকে আমি মাংসখিনি থৈ দিম। চাওক বিলাহীখিনি গলি গৈছে সম্পূৰ্ণৰূপে। তো এতিয়া আমি ইয়াত দিম মছলা মানে খাই থাকক কি দিছোঁ। দেখিছেনে কিমান তেল ওলাইছে। কি মাংস বনাবচোন, আজি চিকেনটো অলপ বেলেগ বুলি কৈছিলোঁ, আপোনালোকে দেখা পাই ক'ব কি চিকেন। এতিয়া দিম আমি মছলা, ইয়াত দিলোঁ গৰম মছলা অলপ, চিকেন মছলা অলপ, হালধি, জিৰাৰ গুড়া আৰু ঘৰতে খুন্দা শুকান জলকীয়া।
কমকৈ খাওঁ তো আপোনালোকে যোনে যিমান মছলা খায় বা সোৱাদ অনুযায়ী আপোনালোকে আপোনাৰ মছলা দি দিব। তো এতিয়া মছলাখিনি দিয়ে আমি এতিয়া মাংসখিনি হাই ফ্লেমত ফ্ৰাই কৰিম যেতিয়ালৈকে পূৰা মছলাটো একেবাৰে মাংসৰ লগত লগ হৈ থাকে। ধুনীয়া হৈছে, ৰঙা উঠিছে, এতিয়া আমি ধুনীয়াকৈ ফ্ৰাই কৰিম। এটা বস্তু দিব পাহৰি গ'লো, আলু ইয়াত এড কৰি দিয়ে এতিয়া আমি হাই ফ্লেমত ইয়াত ফ্ৰাই কৰিম। এয়া চাওক মাংসখিনি ধুনীয়া কালাৰ এটা উঠিছে আৰু এতিয়া আমি অলপ হাই ফ্লেমত ঢাকনি নিদিয়াকৈ মাংসটো ফ্ৰাই কৰিম যাতে গাত যে ইয়াত তেলটো লাগিছে সেইটো অলপ শুকাই যায়। হাই ফ্লেমত পূৰা হাই ফ্লেমত আমি মাংসটো সেই কৰিম, ফ্ৰাই কৰিম। প্ৰায় 2 মিনিট সময় ফ্ৰাই কৰাৰ পিছত দেখিছেনে পূৰা শুকাই গৈছে, আলুও পূৰা ভালদৰে সিজি গৈছে। এতিয়া আমি ইয়াত পানী দি উতলিব দিম। পানী মই সদায় কিন্তু মাংসত গৰম পানী দিওঁ, কাৰণ গৰম পানী দিলে অলপ সোৱাদটো ঠাণ্ডা পানী দিলে অলপ বেলেগ হয়। আপোনালোকে প্ৰয়োজন নহয় আপোনালোকে পানী দিব, কিন্তু মই কমকৈ খাম সেইকাৰণে মই কমকৈ দিম। এতিয়া ধুনীয়াকৈ এইটো উতলিব দিম। এয়া চব ধুনীয়াকৈ উতলি আছে, হৈছে প্ৰায়। এতিয়া মই ইয়াত দিম দুটামান কেঁচা জ্বলা। কেঁচা জ্বলা দি উতলি দিম। 1 মিনিট সময় উতলিব। কেঁচা জলকীয়া দিয়াৰ পিছত প্ৰায় 1 মিনিট সময় উতলাৰ পিছত আমাৰ চিকেন কাৰী ৰেডি। তো এতিয়া আমি ঠাণ্ডা হ'বলৈ দি আমি এতিয়া খাম। আপোনালোকে কেৱল জিভাৰ পানী নেপেলাব। চিকেন কাৰীটো ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব আৰু বনাই খাই কেনেকুৱা পায় জনাব। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব যাতে এনেকুৱা ভিডিঅ' মই আৰু আপোনাৰ বনাব পাৰোঁ। ধন্যবাদ। জয় আই অসম।